নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ মই চাইফুল আহমেদে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ইতিমধ্যে আগৰ ভিডিঅ'খিনি চাইছা। যদি চোৱা নাই, আজিৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বাকীবিলাকৰ লিংকবোৰ দি থৈ দিম, তোমালোকে তাৰ পৰা গৈ ভিডিঅ'বিলাক চাই ল'বা। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ এক্সাৰচাইজৰ বাকী যিকেইটা অংক ৰৈ গৈছে সেইকেইটা সমাধান কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, তো বোলা দেৰি নকৰি আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এক্সাৰচাইজ 1.2ৰ তিনিটা অংক কৰিছিলোঁ। আজি 4 নম্বৰৰ পৰা যিকেইটা অংক আছে সেইকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো চোৱা 4 নম্বৰ কি দিয়া আছে। দিয়া আছে গৰিষ্ঠ সাধাৰণ উৎপাদক 306 আৰু 657 ইকুৱেল টু 9, অৰ্থাৎ এই দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক দিয়া আছে 9 আৰু লসাগু কি কৰিব লাগে, উলিয়াব লাগে। তো আমি এটা সূত্ৰ পাইছিলোঁ কি, যদি দুটা সংখ্যা দিয়া থাকে আৰু তাৰে এটা গৰিষ্ঠ সাধাৰণ উৎপাদক নাইবা লসাগু দিয়া থাকে তেতিয়াহ'লে আনটো উলিওৱাত একদম সহজ। তো সূত্ৰটো আছিল কেনেকুৱা, যে দুটা সংখ্যাৰ পূৰণফল, হয়নে? সূত্ৰটো আছিল এনেকুৱা যে দুটা সংখ্যাৰ পূৰণফল, তো কি হ'ব 306 ইনটু কিমান হ'ব 657, হয়নে? দুটা সংখ্যাৰ পূৰণফল সমান সমান কি আছিল, লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক। তো গৰিষ্ঠ সাধাৰণ উৎপাদকটো ৰাখিলোঁ আৰু আমাৰ কি উলিয়াব লাগে, লঘিষ্ঠ সাধাৰণ গুণিতকটো আমি উলিয়াব লাগে, হয়নে? তো একো নাই, ইয়াৰ পৰা আমি কি কৰিম, এল চি এম ইকুৱেল টু আমি কি লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ 306 ইনটু 657, আৰু এইটো ইফালে পূৰণ হৈ আছে, গতিকে ইফালে আনিলে কি হ'ব, হৰণ হৈ যাব, নোৱাৰে হৰণ কৰি দিয়া। এতিয়া অংকখিনি কৰি দিয়া। 3ৰে চোৱা, 3ৰে কাটিলে কি হ'ব, 3 10 বাৰ আৰু হ'ল 2 বাৰ, ইয়াতে 3 বাৰ, হয়নে? এই 3 দি চোৱা ইয়াৰ মাজত যাব, 3 দি কাটিলে কিমান হ'ব, 3 3 গুণ 9, হয়নে? এক বাকী থাকিল 4। এতিয়া আমি কিমান পালোঁ, 34, আমি পালোঁ কিমান 34 ইনটু 657, এইখিনি আমি পূৰণ কৰিলেই উত্তৰটো পাই যাম। এইখিনি পূৰণ কৰা পাৰিবানে? চাবা, এইখিনি পূৰণ কৰিব লাগে 657 আৰু 34, হয়নে? এইখিনি আমি পূৰণ কৰিব লাগে। তো 4 7 গুণ 28, 8 হাতত 2, 4 5 গুণ 20, 2 22, 2 হাতত 2, 4 6 গুণ 24, 25 26, হয়নে? তাৰপিছত 3ৰে পূৰণ কৰা, 3 7 গুণ 21, 1 হাতত 2, 3 5 গুণ 15, 16 17, 7 হাতত 1, 3 6 গুণ 18 একে 19, হয়নে? কিমান হ'ব, 8 3 7 6 গুণ 7 6 13, 13 3 হাতত 1, 11 12 2 হাতত 1, 2 2 3 3 8, 2 2 3 8, এইটোৱে হ'ল উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা নেক্সট 5 নম্বৰ কি আছে, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকেৰে শেষ হ'ব পাৰেনে নাই। এনেকুৱা অংক আমি কি কৈছোঁ, প্ৰথম উদাহৰণটোৱে কৰিছিলোঁ 4 টু দি পাৱাৰ এনৰ ক্ষেত্ৰত। চেম নিয়ম আছে। তো আমি কি কৰিব লাগে, যে আমি জানো যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি শূন্য থাকিবলগীয়া হয় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব, 5ৰে বিভাজ্য হ'ব, নাইবা সেই সংখ্যাটোৰ 5 এটা উৎপাদক হ'ব। এতিয়া আমি এইটো কৰি চাওঁ যে ইয়াৰ 5 এটা উৎপাদক ওলায় নে নোলায়। এতিয়া চোৱা, আমি কি পালোঁ 6 টু দি পাৱাৰ n, হয়নে? 6 টু দি পাৱাৰ nক যদি আমি ভাঙো, কেনেকৈ ভাঙিব পাৰোঁ, 2 ইনটু 3 টু দি পাৱাৰ n, হয়নে? অৰ্থাৎ 2 টু দি পাৱাৰ n ইনটু 3 টু দি পাৱাৰ n। এতিয়া চোৱা, এইখিনিতে আমি কি পালোঁ, অকল 2 আৰু 3 হে পালোঁ, আমি 5টো নাপালোঁ। অৰ্থাৎ মৌলিক উৎপাদকীকৰণত আমি কি নাপালোঁ, যে 6 টু দি পাৱাৰ nৰ মৌলিক উৎপাদকীকৰণত আমি এনেকৈ লিখিব পাৰোঁ যে 6 টু দি পাৱাৰ nৰ মৌলিক উৎপাদকীকৰণত আমি কি নাপালোঁ, 5 সংখ্যাটো উৎপাদক হিচাপে নাপালোঁ। উৎপাদক হিচাপে নাপালোঁ। গতিকে আমি কি ক'ব পাৰোঁ, যে
যেহেতু আমি 5 সংখ্যাটো কি নাপালো মৌলিক উৎপাদকত আমি নাপালো গতিকে আমি কি ক'ব পাৰো যে 6 টু দি পাৱাৰ এনৰ বাবে এনৰ এনেকুৱা এটা মান নাই এনেকুৱা এটা মান পোৱা নাযাব যাৰ বাবে 6 টু দি পাৱাৰ এনৰ এন সংখ্যাটো এন সংখ্যাটো 0 অংকেৰে শেষ হ'ব পাইছা বুজি কি আছিল আমাৰ 6 টু দি পাৱাৰ এনৰ ক্ষেত্ৰত এনৰ এনেকুৱা এটা মান উলিয়াব দিছিল যাতে এই 6 টু দি পাৱাৰ এনৰ যেটো আমি সংখ্যা পাম সেই সংখ্যাটোৰ একক স্থানত শূন্য থাকে অৰ্থাৎ আমি কি জানো যে মৌলিক উৎপাদকৰণত আমি যদি এই সংখ্যাটো ভাঙো তেতিয়াহ'লে 2 আৰু 3 হে পাওঁ 5 টো আমি নাপাওঁ আৰু আগতে আমি পাইছো যে যিকোনো সংখ্যাৰ এককৰ ঘৰত যদি শূন্য থাকিব লগা হয় তেতিয়াহ'লে তাৰ উৎপাদক 5 এটা হ'ব লাগিব কিন্তু আমি ইয়াতে 5 নাপালো যাৰ কাৰণে আমি কি ক'ব পাৰো যে এনেকুৱা এটা মান পোৱা নাযায় যাৰ বাবে 6 টু দি পাৱাৰ n সংখ্যাটোৰ 0 অংকেৰে শেষ হয় এবাৰ চাবা 6 নম্বৰটো কি আছে 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটা কি যৌগিক সংখ্যা ব্যাখ্যা কৰা তো চোৱা আমি প্ৰথমটো কৰো 7 into 11 into 13 plus 13 হয়নে তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো এই দুটাত 13 আমি কমন ল'ব পাৰো 13 কমন লোৱা 13 কমন ল'লে কি হ'ব 7 into 11 plus 1 হ'ব হয়নে এবাৰ আমি কি লিখিব পাৰো 13 into আমি কি লিখিব পাৰো 77 plus 1 গতিকে 78 এতিয়া চোৱা ইয়াতে কি হৈ আছে যে এই সংখ্যাটোত 13 এটা পূৰণ হৈ আছে অৰ্থাৎ 13 এটা উৎপাদক হৈ আছে গতিকে আমি ইয়াত কি ক'ব পাৰো যে উপৰোক্ত সংখ্যাটোত সংখ্যাটোত 1 আৰু সংখ্যাটোৰ বাহিৰেও কি আছে 13 এটা উৎপাদক হৈ আছে উৎপাদক হিচাপে পোৱা যায় গতিকে সংখ্যাটো এটা যৌগিক সংখ্যা হ'ব বুজি পাইছা কথাটো যে এইখিনি আমি কৰি চালো যে 13 এটা পূৰণ হৈ আছে তাৰমানে 13ৰ পূৰণফল হিচাপেও আমি সংখ্যাটোক পূৰণ কৰিব পাৰো হয়নে গতিকে আমি জানো মৌলিক সংখ্যাৰ ক্ষেত্ৰত অকল সেই সংখ্যাটো আৰু একটো থাকে উৎপাদক কিন্তু তাৰ ওপৰত যদি উৎপাদক থাকে তেতিয়াহ'লে সংখ্যাটো যৌগিক হয় সেইকাৰণে কি লিখিলো যে উপৰোক্ত সংখ্যাটো 1 আৰু সংখ্যাটোৰ বাহিৰেও 13 এটা উৎপাদক হিচাপে পোৱা যায় গতিকে সংখ্যাটো এটা যৌগিক সংখ্যা হ'ব ঠিক আছে ক্লিয়াৰ হৈছে ঠিক একেদৰে ইয়াত চোৱা ইয়াতে কৰিলেও তেনেকুৱা হ'ব ইয়াতে যদি আমি কৰো ইয়াতে কি পাম আমি ইয়াতে যদি আমি 5টো আছে নহয় ইয়াতে 5 আছে ইয়াতে 5 আছে গতিকে যদি আমি 5টো কমন লওঁ তেতিয়াহ'লে ইয়াতে কি থাকিব এটোৰ ক্ষেত্ৰত কি থাকিব 7 into 6 into 4 into 3 into 2 into 1 হয়নে প্লাছ 1 থাকিবনে এতিয়া চোৱা 5 into ইয়াতে যিয়েই নহওক কিমান হ'ব কৰি চোৱাচোন কিমান হয় 3 2 গুণ 6 6 4 গুণ 24 24 6 গুণ কিমান 24 আৰু 7 গুণ 42 হয়নে গতে 42 into 24 প্লাছ 1 হয়নে মুঠৰ ওপৰত ইয়াতে যি সংখ্যাই হয় তোমালোকে সমাধান কৰিলেও কথা নাই আৰু সমাধান কৰিলে ভাল ক্যালকুলেশন কৰিলে ভাল ইয়াতে চোৱা যি সংখ্যাটোৱে পোৱা তাৰ লগত কি হৈ আছে 5 এটা পূৰণ হৈ আছে হয়নে অৰ্থাৎ আমি কি পাইছো ইয়াত
এই সংখ্যাটোৰ লগত আমি কি পাইছোঁ ভাগ কৰি 1 আৰু সংখ্যাটোৰ বাহিৰেও 5 এটা উৎপাদক হিচাপে পাইছোঁ, 5 এটা সংখ্যা উৎপাদক হিচাপে পাইছোঁ। গতিকে ইয়াৰ ক্ষেত্ৰতো একেধৰণে আমি লিখিব পাৰোঁ যে যিহেতু এই সংখ্যাটোত 1 আৰু সংখ্যাটোৰ বাহিৰেও 5 এটা উৎপাদক পোৱা যায়, গতিকে সংখ্যাটো এটা কি হ'ব যৌগিক সংখ্যা হ'ব। এইখিনি মই লিখা নাই, তোমালোকে এইখিনি লিখি ল'বা। ঠিক আছে, ক্লিয়াৰ? এবাৰ নেক্সট চোৱা 7 নম্বৰ কি আছে, এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ, খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ, চোৱা কি আছে, এটা খেলপথাৰত বৃত্তাকাৰ এটা কি আছে পথ আছে। এই পথটোত কি কৈছে যে ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে। চ' ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰে সোনিয়াৰ কাৰণে এখানে ঘূৰিবলৈ কিমান সময় লাগে 18 মিনিট লাগে, হয়নে? 18 মিনিট লাগে। য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট, আৰু যদি সেই একেটা ঘূৰণতে ৰবি যদি ঘূৰে তেতিয়াহ'লে তাৰ কিমান লাগে 12 মিনিট লাগে, হয়নে? 12 মিনিট লাগে। ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে, অৰ্থাৎ তেওঁলোকে কি কৰিলে এই এটা পইণ্টৰ পৰাই একেটা দিশতে একে সময়তে যাত্ৰা আৰম্ভ কৰিলে। কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। এতিয়া চোৱা সোনিয়াই কি কৰে 18 মিনিটত দৌৰে, তাৰমানে ই অলপ লাহে লাহে দৌৰে আৰু ই অলপ ফাষ্ট দৌৰি আছে, হয়নে? গতিকে দুয়োটাই ঘূৰি 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 আকৌ কিমান সময় পিছত এই দুটাই কি হ'ব আকৌ একলগ হ'ব, হয়নে? তো এই ক্ষেত্ৰত এনেকুৱা যদি অংক দিয়া থাকে, তোমালোকৰ যদি এনেকুৱা দিয়া থাকে যে আকৌ আৰম্ভণিৰ বিন্দুটোত কেতিয়া একলগ হ'ব, এটা দিশতে গৈ আছে, হয়নে? একে স্পীডত এটা দিশতে গৈ আছে, তো তেতিয়া তোমালোকে কি কৰিব লাগিব এই সংখ্যাটোৰ ক্ষেত্ৰত অকল লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়ালেই হৈ যাব। এইটোৰ সমাধান হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা। তো 18 আৰু 12ৰ লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা। কি কৰিব লাগিব এলচিএম উলিয়াবলৈ হ'লে আমি কি কৰিম, আমি সমাধানটো কি কৰিম, সলিউশনটো কি কৰিম, এলচিএম অফ কাৰ এলচিএম কৰিম 18 আৰু 12, হয়নে? এই দুটাৰ এলচিএম ল'লে আমাৰ হৈ যাব, হয়নে? তো এলচিএম লোৱা 18ৰ কাৰণে কি হ'ব 3 6 গুণ 18, হয়নে? 9 2 গুণ 18, তাৰমানে আমি কি লিখিব পাৰোঁ 18টোক আমি এনেকৈ লিখিব পাৰোঁনে 2 × 3 স্কুৱেৰ, হয়নে? লিখিব পাৰোঁ। তাৰপিছত 12টোক আমি কি লিখিব পাৰোঁ 2 স্কুৱেৰ × 3 এনেকৈ লিখিব পাৰোঁনে? ইয়াতে 4 হ'ল 4 3 গুণ 12, ইয়াতে 2 ইয়াতে 9, এইটো আমি কি পদ্ধতিত ভাঙিছোঁ মৌলিক উৎপাদকীকৰণ পদ্ধতিত আমি ভাঙিছোঁ, হয়নে? গতিকে ইয়াৰ পৰা আমি এলচিএম কি পাম এলচিএম কি পাইছিলোঁ এলচিএমটো হ'ল যে কমনৰ ভিতৰত হায়েষ্ট ঘাত যিটো থাকে, তো হায়েষ্ট ঘাত কিমান আছে, ইয়াতে আছে 2ৰ 2 আৰু কি আছে 3ৰ 2, আৰু আনকমন থাকিলে আনকমনটোও লিখিছিলোঁ, ইয়াত আনকমন নাই গতিকে এইখিনি আছে। তো ইয়াতে কিমান হ'ব, ইয়াতে হ'ল 4 আৰু হ'ল 9, হয়নে? ইয়াতে কিমান হ'ব 36, অৰ্থাৎ তেওঁলোকে কি হ'ব 36 মিনিট পিছত সেই একেটা বিন্দুত লগ হ'ব। ক্লিয়াৰ হৈছে? 18 মিনিট সোনিয়াই যদি 18 মিনিট লাগে আৰু ৰবিৰ যদি 12 মিনিট লাগে, একেটা বিন্দুৰ পৰা তেওঁলোকে যদি দৌৰা আৰম্ভ কৰে, তো তেওঁলোকে 36 মিনিট পিছত আকৌ কি হ'ব একলগ হ'ব। ঠিক আছে, ইণ্টাৰেষ্টিং নে? এনেকুৱা অংক আৰু কৰিম আমি। চোৱা নেক্সট কি কৈছে, এটা ৰেজিমেণ্টত থকা সৈনিকবোৰ 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে। চোৱা এতিয়া কি কৰিব লাগে, এইটো এটা চোৱা ভালকৈ চোৱা, এটা ৰেজিমেণ্টত থকা সৈনিকবোৰ 15 20 আৰু 25 জনকৈ লৈ 15 জন 20 জন আৰু 25 জনকৈ লৈ কি কৰিব দিছে শাৰীত থিয় কৰাব দিছে। তত এনেকৈ যদি আমি থিয় কৰাও 15 জন 20 জন আৰু 25 জনকৈ লৈ যদি আমি থিয় কৰাও তেতিয়াহ'লে কিমানজন সৈনিক থাকিব লাগিব, অৰ্থাৎ মিনিমাম কিমানজন থাকিব লাগিব, লয়েষ্ট বুলি কোৱাৰ লগে লগে এতিয়া অতি কমেও বুলি কৈছে নহয়, তো অতি কমেও বুলি শব্দটো থকাৰ লগে লগে আমি কি কৰিব পাৰিম এলচিএম উলিয়াম, হয়নে? এইটো আমি আগতেও পাই আছো যে হায়েষ্ট বুলি কোৱাৰ লগে লগে আমি এইচচিএফ ওলাম আৰু কম বুলি কোৱাৰ লগে লগে আমি এলচিএম ওলাম। তো এলচিএম লোৱা, এলচিএম কিমান ল'ব লাগে 15 20 25, হয়নে? মৌলিক উৎপাদকীকৰণত ভাঙা, এইটো কিমান হ'ব 3 × 5, এইটোৰ মৌলিক উৎপাদন ভাঙিলে কি হ'ব 4 5 গুণ 20, গতিকে 2 টু দি পাৱাৰ 2 আৰু 5, তো
5 ইনটু 5 হৈছে। এবাৰ এলচিএমটো কিমান হ'ব? এলচিএম কিমান হ'ব? হাইয়েষ্ট কমন থকাৰ হাইয়েষ্ট ঘাত, কমন থকাত কি আছে? 5টো কমন আছে, গতিকে 5টো আগতে লিখিলোঁ, ঘাত এটাই আছে, তাৰপিছত আৰু কি ল'ব? আনকমনৰ যিমান আছে সিমান স্কুৱেৰ, আৰু কি আছে? 3 হয়নে? ইমানখিনি ল'লোঁ হয়নে? কমনৰ পৰা ইমানখিনি ল'লোঁ, আৰু এটা 5 ৰৈ গৈছে, গতিকে এইটোও ল'ব লাগিব। তো কিমান হ'ল? 5 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু 3, তাৰ মানে কিমান? 25 পূৰণ 4 পূৰণ 3, 4 25 গুণ 100, 3ৰে পূৰণ কৰিলে 300 মানে, অৰ্থাৎ আমাৰ কিমানজন সৈনিক থাকিব? অতি কমেও 300 জন সৈনিক থাকিব লাগিব, তেতিয়াহে আমি কি কৰিম? 15 জন বা 20 জন বা 25 জনকৈ হাৰিত আমি থিয় কৰাব পাৰিম। হয়নে? ক্লিয়াৰ হৈছে? বুজি পাইছা? নেক্সট চোৱা, এটা ঘণ্টা কি আছে? এটা ঘণ্টা আছে, কি ঘণ্টা হয়নে? ঘণ্টাটো কেনেকুৱা? এটা ঘণ্টা, এই ঘণ্টাটো কি কৰে? 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 30 ছেকেণ্ডৰ অন্তৰালত বাজে। এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা কি কৰে? আন এটা ঘণ্টা কিহত বাজে? 60 ছেকেণ্ডত বাজে। এটা 18 ছেকেণ্ডত বাজে, আনটো 60 ছেকেণ্ডত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? এইটো চোৱা, আমি যে ইয়াৰ আগৰটো কৰিছিলোঁ হয়নে? একেলগে যে দৌৰিছিল, ছেম আছে। তো আমি কি কৰিব লাগে? 18 আৰু 60ৰ কি কৰিব লাগে? এলচিএম ল'ব লাগে হয়নে? তো কৰা, এলচিএম ল'লে ওলাই যাব সলিউশ্যন 18 আৰু 60 মানে, এইটো চোৱা, 18 আমি কেনেকৈ লিখিব পাৰোঁ? 2 পূৰণ 3 পূৰণ 3 হয়নে? 9 2 গুণ 18, এইটো আমি কি লিখিব পাৰোঁ? 5 12 গুণ 60 হয়নে? গতিকে 5 পূৰণ 2 পূৰণ 2 পূৰণ এনেকৈ লিখিব পাৰোঁ। চোৱা, 5 2 2 গুণে 4 4 3 12, 5 12 গুণ 60, অৰ্থাৎ আমি 60টোক ভাঙিলে এনেকুৱা মৌলিক আকাৰত পাম, মৌলিক উৎপাদকত পাম হয়নে? তো এইটো আমি কি লিখিব পাৰোঁ? এনেকৈ লিখিব পাৰোঁনে? 2 ইনটু 3 স্কুৱেৰ, আৰু এইটো কি লিখিব পাৰোঁ? 3 ইনটু 5 ইনটু 2 স্কুৱেৰ। তো এইবাৰ চোৱা, ইয়াৰ পৰা আমি কি ল'ম? এলচিএম ল'ম। তো এলচিএম ল'লে কি হ'ব? এলচিএম ল'লে কি হ'ব? হাইয়েষ্ট ঘাত, কমনৰ ভিতৰত হাইয়েষ্ট ঘাত হয়নে? তো ইয়াৰে 3টোৰ কমনৰ ভিতৰত হাইয়েষ্ট ঘাত কিমান আছে? 3 স্কুৱেৰ, তাৰপিছত 2ৰ হাইয়েষ্ট ঘাতৰ ভিতৰত কিমান আছে? 2 স্কুৱেৰ, তাৰপিছত আৰু কমন নাই, কমন নাথাকিলেও কি এটা আছে? 5 আছে, গতিকে 5টো আমি পূৰণ কৰিব লাগিব এলচিএমৰ ক্ষেত্ৰত। তো এইটো কিমান হ'ব? এইটো হ'ল 9, এইটো হ'ল 4, এইটো হ'ল 5 হয়নে? 4 5 ঠিক আছে। 4 5 গুণ 20 আৰু 9, তো কিমান হ'ল? 180, অৰ্থাৎ কিমান হ'ব? 180 ছেকেণ্ডৰ পিছত ঘণ্টা দুটা আকৌ একেলগে বাজিব। ক্লিয়াৰ হৈছে? বুজি পাইছা নিশ্চয়? নেক্সট চোৱা, 3 নম্বৰ কি দি আছে? এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। এটাই বজায় 2 দিনৰ মূৰে মূৰে হয়নে? 2 দিনৰ মূৰে মূৰে বজায়, আনটো কি কৰে? 3 দিনৰ মূৰে মূৰে বজায়। ঠিক আছে, তো দুয়োটাই একেলগে, প্ৰশ্নটো কৈছে যে 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? অৰ্থাৎ কি কৈছে যে এটা অনাতাঁৰ কেন্দ্ৰই 2 দিনৰ মূৰে মূৰে বজায়, এটাই 3 দিনৰ মূৰে মূৰে বজায়। তো প্ৰথমত আমি কি কৰি লওঁ যে তেওঁলোকে একেলগে কেইদিনত বজায় হয়নে? কিমান দিনত একেলগে বজায়? তাৰপিছত কি হৈছে? 30 দিনত, আৰু সেইখিনি একেলগে বজাৰ পিছত 30 দিনত কিমান বাৰ বাজিব? তো প্ৰথম আমি কি কৰিম? এই দুটাৰ এলচিএম ল'ম, এলচিএম ল'ম। এলচিএম যিমান হ'ব সেইখিনিৰ আমি কি কৰিম? 30 দিনত কৈছে নহয়, 30 দিনত কিমান বাৰ বাজিব? গতিকে সেইখিনিৰ আমি কি কৰিম? 30ক হৰণ কৰিম। তো সলিউশ্যনটো হ'ব এনেকুৱা। তো 2 আৰু 3 লসাগু কিমান হ'ব? 2 আৰু 3ৰ লসাগু এলচিএম কিমান হ'ব? 2 and 3 কিমান হ'ব? এলচিএমটো হ'ব কিমান? 6 হয়নে? অৰ্থাৎ কি হ'ব? 6 দিনত মূৰে মূৰে তেওঁলোকে একেলগে বজাব, 6 দিনৰ মূৰে মূৰে তেওঁলোকে একেলগে
বাজিব হয়নে বা অসম সংগীতটো বজাব তো 30 দিনত তেওঁলোকে কিমান দিন বজাব কিমান বাৰ বাজি উঠিব তেতিয়াহ'লে 30 দিনত একেলগে বাজিব আমাৰ কিমান বাৰ 30 হৰণ 6 অৰ্থাৎ 5 বাৰ পাইছা বুজি পাইছানে তাৰ মানে কি কৈছে যে এটাই 2 দিনৰ মূৰে মূৰে বজায় আনটো কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজায় হয়নে গতিকে 2 দিনৰ মূৰে মূৰে আৰু 3 দিনৰ মূৰে মূৰে একেলগে কেতিয়া বাজিব 6 দিনৰ অন্তত তেওঁলোকে বাজাটো একেলগে বাজিব হয়নে দুয়োটা কেন্দ্ৰতে একেলগে বাজিব 6 দিনৰ পিছে পিছে তো 30 দিনত কিমান বাৰ বাজিব 5 বাৰ বাজিব এটো উত্তৰ হল 5 বাৰ ক্লিয়াৰ হৈছে মৰমৰ শিক্ষাৰ্থীসকল এক্সাৰসাইজ 1.2 গোটেইকেইটা অংক আমি কৰিলোঁ আজিৰ ভিডিঅ'টোত 4 পৰা আৰম্ভ কৰি গোটেইখিনি কৰিলোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টোত 1 পৰা 4 লৈকে অৰ্থাৎ 3 লৈকে কৰি দিয়া আছে তো তোমালোকে হেতু ডেসক্ৰিপচনত গৈ চাই লবা তো যিয়ে নহওক যদি তোমালোকৰ এই ভিডিঅ'বিলাক চাই যদি ভাল লাগে তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আজিলৈ ইমানতে শেষ কৰিছোঁ ধন্যবাদ